নমস্কাৰ চাইছে অসম টাইম ষ্টুডিঅ'ত মই কাকু এটা খবৰ লৈ আহিছো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত নলবাৰী জিলা ভিত্তিত স্থান লাভ কৰা জিলাখনৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক শনিবাৰে নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হয় নলবাৰীৰ মিলনপুৰ প্ৰাথমিক বিদ্যালয়ত নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি আশ্ৰাফুলকৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সন্মিলনৰ সম্পাদক মোহন হালৈয়ে নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ প্ৰাক্তন সম্পাদক কুমুদ দাস প্ৰাক্তন সভাপতি গৌৰী তালুকদাৰ অক্ষয় বৰ্মন আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ পদক্ষেপৰ শলাগ লয় আৰু জিলাখনৰ প্ৰতিটো ব্লকৰ পৰা এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰা আৰু স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সভাত নলবাৰী জিলাৰ ভিতৰত পঞ্চম শ্ৰেণীৰ পৰা প্ৰথম স্থান লাভ কৰা বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত 550 নম্বৰ দমদমা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ উজ্জ্বল হালৈ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত 547 নম্বৰ খাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰীক্ৰমে মানালী চক্ৰৱৰ্তী আৰু যোগস্মিতা কাশ্যপক এখন মানপত্ৰ একোখন প্ৰমাণপত্ৰ একোটা স্মাৰক একোখন কিতাপ আৰু নগদ ধন প্ৰদান কৰা হয় একেদৰে চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত জিলাৰ ভিতৰত প্ৰথম আৰু তৃতীয় স্থান লাভ কৰা বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত গলদিঘলা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰীক্ৰমে আফৰিন সুলতানা আৰু সুমায়া বেগমৰ লগতে দ্বিতীয় স্থান লাভ কৰা পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত 138 নম্বৰ কাশীনাথ বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ৰুদ্ৰাক্ষী দেৱীক একোখন প্ৰমাণপত্ৰ একোটা স্মাৰক কিতাপ আৰু নগদ ধন প্ৰদান কৰা হয় অনুষ্ঠান নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা সৰ্বমুঠ 724 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ইয়াৰে 28 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 75% ওপৰত নম্বৰ লাভ কৰিছে আৰু 270 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 50% ওপৰত নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা সকলকো প্ৰমাণপত্ৰ প্ৰদান কৰা হয় প্ৰাথমিক শিক্ষক সন্মিলনে দ্বিতীয় বৰ্ষৰ বাবে আমাৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা যোৱা 23 মাৰ্চত আৰম্ভ কৰিছিল আৰু আমাৰ যোৱা 29 জুন তাৰিখে ৰাজ্যিক ভিত্তিত আমি বঁটা বিতৰণ অনুষ্ঠান কৰিলোঁ আৰু আজি জিলা ভিত্তিত আমাৰ 6জন ছাত্ৰ-ছাত্ৰীয়ে পুৰস্কৃত হ'ল আৰু আজি আমি বঁটা বিতৰণ অনুষ্ঠান কৰিছোঁ আৰু ইয়াৰে আমাৰ 550 দমদমা প্ৰাথমিক বিদ্যালয়ৰ উজ্জ্বল হালে প্ৰথম স্থান দখল কৰিছে পঞ্চম শ্ৰেণীত আৰু দ্বিতীয় মানালী চক্ৰৱৰ্তী আৰু তৃতীয় যোগস্মিতা কাশ্যপ আৰু চতুৰ্থ শ্ৰেণীত আফৰিন সুলতান ৰুদ্ৰাক্ষী দেৱী আৰু সুমায়া বেগম আমাৰ নলবাৰী জিলাৰ পৰা প্ৰায় 724জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু তাত 50% পোৱা প্ৰায় 300ৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে পাইছে আৰু 75% আমাৰ 28জন ছাত্ৰ-ছাত্ৰীয়ে পঞ্চম আৰু চতুৰ্থৰ লাভ কৰিছে মহকুমা ভিত্তিত শ্ৰেষ্ঠ হোৱা শিক্ষাৰ্থীসকলৰ কথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সমিতিৰ উদ্যোগত যি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তাত আমাৰ নলবাৰী মহকুমাৰ পৰা প্ৰথম স্থান অধিকাৰ কৰিছিল উজ্জ্বল হালৈ 550 নম্বৰ দমদমা প্ৰাথমিক বিদ্যালয় দ্বিতীয় মানালী চক্ৰৱৰ্তী 547 খাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয় আৰু তৃতীয় স্থান পাইছিল যোগস্মিতা কাশ্যপ 547 নং খাহপুৰ প্ৰাথমিক বিদ্যালয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম স্থান দখল কৰিছিল আফৰিন সুলতানা গলদিঘলা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় দ্বিতীয় স্থান পাইছিলে ৰুদ্ৰাক্ষী দেৱী 138 নং কাশীনাথ বিদ্যা মন্দিৰ তৃতীয় স্থান অধিকাৰ কৰিছিল সুমায়া বেগম গলদিঘলা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় এই 6 গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আমি নলবাৰী জিলা প্ৰাথমিক শিক্ষক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় সামতৰ পৰা ৰাজন বৈশ্যৰ ৰিপৰ্ট অসম টাইম